পাতিলে মই প্ৰথমে প্ৰণাম জনাইছো সংগ্ৰামী ৰাইজসকল অসমৰ থলগুৰি ভূমিপুত্ৰ মৰাণসকলক বৰ্তমান বিভিন্ন সময়ত বিভিন্ন চৰকাৰে কিন্তু আমাক বঞ্চিত কৰিছে ভূষিত কৰিছে এই বীৰ জাতিটোৰ ইতিহাস আছে এই ভূমিপুত্ৰ মৰাণ জাতিটোৰ আমাৰ ভূমিবিলাক আমাৰ ৰাজ্যবিলাক আমাৰ ৰাজ্যখন সমাৰখণ্ড ৰাজ্যখন লৈ যোৱা হল কিন্তু মৰাণসকলৰ অধিকাৰ মৰাণসকলৰ প্ৰাপ্তিৰ অধিকাৰবিলাক কাঢ়ি আজি পৰ্যন্ত অধিকাৰ দিয়া নহল মৰাণসকলক জন্মস্বত্বৰ অধিকাৰ দিয়া নহল মৰাণসকলক ৰাজনৈতিক অধিকাৰ দিয়া নহল জনজাতিকৰণ আমাৰ জন্মস্বত্ব অধিকাৰ এই অধিকাৰ যেতিয়ালৈকে আমাক নিদিব আমি তেতিয়ালৈকে মৰাণ জনগণৰ ক্ষান্ত নহয় আপোনালোকক ক'ব বিচাৰিছো এসময়ত মৰাণসকলে মৰামাৰ বিদ্ৰোহ কৰিছিলে সেই বিদ্ৰোহত মৰাণসকলে ভূখণ্ডতন্ত্ৰ ৰাজতন্ত্ৰৰ ওপৰাই দিবলৈ সক্ষম হৈছিলে সেই শক্তি আমাৰ আছেনে আমাৰ শক্তি আছেনে মৰাণ ৰাইজ আমাৰ শক্তি আছেনে মৰাণ ৰাইজ আমাৰ শক্তি সেই আমাৰ বড়োচা ৰজাৰ ৰাঘৱৰ তেজ আছেনে আমাৰ বড়োচাৰ আমাৰ নীতিৰে আমি আগবঢ়া এটা জাতি ৰাঘৱৰ নীতিৰে দমন আমাৰ বীৰ জাতি এই বীৰ জাতিটো আমি কোনো কালে ভ্ৰান্ত নাথাকে গতিকে আমাৰ প্ৰত্যেকগৰাকী তেজত প্ৰত্যেকগৰাকী লোকে মৰাণ ৰজা মৰাণৰ সেনাপতি ৰাঘৱৰ তেজ আছেনে কওক যদি তেজ আছে কওক আমি শাসনতন্ত্ৰ উঠাব পাৰিম নে আমি শোষণতন্ত্ৰ উঠাব পাৰিম নে আমাৰ অধিকাৰ কাঢ়ি আনিব পাৰিম নে ৰাইজ আমি সকলোৰে একত্ৰিত হলে নিশ্চিতভাৱে আমাৰ মৰাণৰ অধিকাৰ কাঢ়ি আনিবলৈ সক্ষম হওঁ শ্ৰদ্ধেয় ৰাইজ এয়া সংগ্ৰাম আৰম্ভ হৈছে পুনৰ একেই সংগ্ৰাম কৰিবলৈ আগবাঢ়িছো মৰাণে যেনেদৰে মৰাণৰ বিদ্ৰোহৰ কথা কলো তেনেকৈ পুনৰ বিদ্ৰোহ কৰিবলৈ আমি সকলো মৰাণ জনগণ ওলাই আহিব লাগিব আজি ৰাজপথত আন্দোলন হৈছে পৰৱৰ্তী পৰ্যায়ত ইকনমিক ব্লকেট হ'ব আমাৰ ইয়াৰ পৰা নিয়া যিমান তেল নিছে কয়লা নিছে সম্পূৰ্ণ বন্ধ কৰি দিয়া হ'ব যদিহে আমাৰ শক্তি আছে আপোনালোকে ওলাই আহিব লাগিব আমাৰ শক্তি আছেনে মৰাণৰ কণ্ঠ শুনিব লাগিব মৰাণৰ আজি এই কণ্ঠ ৰজাঘৰে শুনিব লাগিব ভাৰত চৰকাৰ কঁপিব লাগিব অসম চৰকাৰ কঁপিব লাগিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো কথা কৈ আহিছিলে মিছা প্ৰতিশ্ৰুতি দিছিলে এই প্ৰতিশ্ৰুতি উত্তৰ দিয়া সময় সমাগত ৰাইজ আমি উত্তৰ দিব লাগিব এই উত্তৰ কিন্তু আমি যেতিয়ালৈকে জনজাতিকৰণ নাপাম তেতিয়ালৈকে আমাৰ আন্দোলন চলিয়ে থাকিব গতিকে ৰাইজ আমি আন্দোলন কৰি মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জনগোষ্ঠী সংগঠনে আগবাঢ়ি গৈ থাকিব কিন্তু আপোনালোকৰ সহযোগ লাগিব আপোনালোকে সহযোগ কৰিব লাগিব ৰাইজ আপোনালোকে সহযোগ কৰিব লাগিব যদিহে আপোনালোকৰ অধিকাৰ লাগে আমাৰ মাটিডোখৰ যদি সুৰক্ষিত হ'ব লাগে আমাৰ যদি আমাৰ ল'ৰাটো বা ছোৱালীজনীয়ে ভাল যদি পঢ়িব লাগে আমাক যদি ৰাজনৈতিক অধিকাৰ লাগে তেনেহলে কিন্তু আমি আন্দোলন বিকল্প নাই ৰাইজ আন্দোলন কৰিবই লাগিব আন্দোলনৰ বিকল্পৰ অবিহনে মৰাণ জনগোষ্ঠীৰ আজিলৈকে একোৱে পাবলৈ সক্ষম হোৱা নাই এসময়ত আমাৰ মৰাণসকলক যেনেদৰে নিধন কৰি দিয়া হৈছিলে পুনৰ একেই পন্থাৰে আমাৰ মৰাণসকলক নিধন কৰিবলৈ ষড়যন্ত্ৰ চলি আছে গতিকে এই ষড়যন্ত্ৰ উফৰাবলৈ সকলো মৰাণ জনগণক একত্ৰিতভাৱে সংগ্ৰামত আহিব লাগিব মৰাণসকল শক্তি দেখুৱাব লাগিব পুনৰ আমি অষ্টাদশ ঘোষাৰে এসময়ত যেনেকে শক্তি লৈ আহিছে মৰাণ ছাত্ৰ সন্থাই কিন্তু একে শক্তি লৈ আহিছে আপোনালোকে থাকিব লাগিব আমি আক্ৰমণ হৈ যাম তেজ দিম কিন্তু মাটি দিনো আমাৰ অধিকাৰ লাগিব তাৰ বাবে মৰাণ ছাত্ৰ সন্থাই কিন্তু তেজ দিবলৈ ভয় নকৰে হাজাৰ হাজাৰ মৰাণ জনগণৰ ছাত্ৰ সংগঠনৰ বিষয়ববীয়া আছে কোনো বিষয়ববীয়াই কোনো কালে শ্বহীদ হ'বলৈ ভয় নকৰে জাতিৰ কাৰণে জীৱন দিবলৈ ভয় নকৰা এই মৰাণ ছাত্ৰ সন্থাই আপোনালোকৰ সহযোগিতা বিচাৰিছে ৰাইজ আপোনালোকৰ সহযোগিতা বিচাৰিছে ৰাইজ আন্দোলনখন সফল কৰি তুলিব লাগিব ৰাইজ তেতিয়াহে আমাৰ অধিকাৰ পাম এসময়ত আমাৰ অধিকাৰবিলাক কাঢ়ি লৈ যোৱা হৈ আছে আপোনালোকে জানে বিজেপি চৰকাৰখনে যেতিয়া শাসনৰ কাৰ্যালয়লৈ আহিছিলে তেখেতলোকে কৈছিলে আপোনালোকক 100 দিনৰ ভিতৰত জনজাতিকৰণ দিয়া হ'ব তাৰ আগতে কংগ্ৰেছ চৰকাৰখনে আমাক জনজাতিকৰণ দিয়া হ'ব বুলি তেখেতলোকে প্ৰতিশ্ৰুতি দিছিলে কিন্তু তেখেতলোকে নকলে তাৰ আগতে কিন্তু এজিপি চৰকাৰখনে আমাক জনজাতিকৰণ দিম বুলি মিছা কথা ক'লে কিন্তু তেতিয়াও জনজাতিকৰণ নিদিলে অৰ্থাৎ আমাক মৰাণসকলক জনজাতিকৰণ দিয়াৰ কোনো চৰকাৰে আজিলৈকে অহা নাই আমাৰ মাজলৈ
গতিকে ইয়াৰ প্ৰত্যুত্তৰ আমি কেনেকে ল'ম, আমি চৰকাৰক কেনেকে প্ৰত্যুত্তৰ দম, এই কথাখিনি কিন্তু আমি প্ৰত্যেকগৰাকী লোকেই অনুভৱ কৰিব লাগিব। নহলে কিন্তু আমাৰ মৰাণ জাতিটো শেষ হৈ যাব। 7 লাখ মৰাণ মানুহ শ্বহীদ হৈছিলে মৰমা বিদ্ৰোহত। পুনৰ সেই একে বিদ্ৰোহ কৰিবলৈ গৈ আহিছো। আলফা সংগ্ৰামৰ নামত 10,000 মৰাণ যুৱক শ্বহীদ হৈছিলে। আমাৰ মৰাণ জনগোষ্ঠীৰ কোনটো আজিলৈকে কোনো উন্নয়ন নহল। আলফাৰ নামত আলফাৰ হাইয়ত কিমান কি হল আপোনালোকে নিশ্চিতভাৱে জানে। আলফা দমনৰ নামত আমাৰ মৰাণ ল'ৰাবিলাকক কিমান মাৰপিট কৰিছিলে। আমাৰ কোনো লোকে ভাত খাবলৈ সময় নাপায়, ভাত খালে তেখেতক কোন মানুহ আহিছে ভাত খাইছে বুলি আমাক অত্যাচাৰ কৰে। এইখন ভূমিপুত্ৰ জনগোষ্ঠীৰ ভূমিপুত্ৰ ঠাইত যদি বহিৰাগত আহি আমাক তেনেকুৱা ধৰণৰ মন্তব্য কৰে, আমাক মাৰপিট কৰে, তেনেহলে আমি ৰৈ থাকিম নেকি? আমি কেতিয়াও ৰৈ নাথাকো। আমাৰ মৰাণ ছাত্ৰ সন্থাই কেতিয়াও ৰৈ নাথাকে, মৰাণ জনগণে কেতিয়াও ৰৈ নাথাকে। আমাৰ মাজত এতিয়াও ৰাধা ৰুক্মিণী আছে, ৰাঘৱ বুঢ়ান আছে, ৰমাকান্ত আছে, এতিয়াও নাহৰ খুৰা শক্তি আছে। গতিকে ৰাইজ আমি একেই আন্দোলন একেই সংগ্ৰাম কৰিবলৈ আগবাঢ়ি গৈ আছো। আমি কিন্তু শেষ টোপাল তেজ নোহোৱালৈকে, আমাৰ মৰাণসকলৰ শেষ টোপাল তেজ থকালৈকে মৰাণে সংগ্ৰাম কৰি গৈয়ে থাকিব। এই সংগ্ৰামত আমি সকলো ৰাইজৰ পুনৰ সহযোগিতা বিচাৰিলো। সদৌ শেষত আমি পুনৰ এই সংগ্ৰামত অংশগ্ৰহণ কৰা প্ৰত্যেকগৰাকী লোকলৈ আমি সদৌ মৰাণ ছাত্ৰ সন্থাৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনাইছো। আৰু শেষত ক'ব বিচাৰিছো, চৰকাৰে যিটো কথা কৈ আহিছে যে জনজাতিকৰণৰ বিষয়টো বৰ্তমান চৰকাৰে কৈ আহিছে, যোৱাকালি আপোনালোকে নিউজত দেখিছে, আমি যেতিয়া মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্বত মৰাণ জনগোষ্ঠীৰ একেটা সংগঠনৰ নেতৃত্বত আমি ৰাজপথ কপাই তুলিছো, জোৰ সমদল কৰি তুলিছো, হাজাৰ বাধা কৰি নেওচি আমি আগবাঢ়ি গৈ আছো। তেখেতে তেতিয়া কৈছে যে নৱেম্বৰ মাহত তেখেতলোকে অধিৱেশন পাতি আমাক প্ৰতিবেদন পাঠ দাখিল কৰিব। আমি মানিম নেকি ৰাইজ? 10 বছৰত আমাক জনজাতিকৰণ দিয়া নাই, আমি এতিয়া মানি ল'ম নেকি? কওক, আমি মানিম নেকি? চৰকাৰে 10 বছৰত নোৱাৰিলে, শেষৰ 10 বছৰ হবলৈ হল, লাষ্ট অধিৱেশনত তেখেতলোকে প্ৰতিবেদন পাঠ কৰি কেন্দ্ৰীয় চৰকাৰৰ দাখিল কৰাৰ কথা কৈছে। তাৰ পাছততো কোনো ব্যৱস্থা গ্ৰহণ হ'ব বুলি কোনো যুক্তি নাই, হোৱাৰ কোনো ব্যৱস্থা নাই। গতিকে আমি সেই কেতিয়াও নামানো। সেইবাবে কৈছো ৰাইজ, যদিহে আইন যদি আপোনালোকে